নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউবৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ ছেকেণ্ড চেপ্টাৰ সময়মণ্ডল আৰু মানচিত্ৰৰ পাঠটিৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। এতিয়া আহিছোঁ অনুশীলনী 1লৈ পেজ নম্বৰ 13। তাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিছে যে দুটা সময়মণ্ডলৰ মাজত সময়ৰ ব্যৱধান কিমান আৰু ইয়াৰ উত্তৰটো হ'ব দুটা সময়মণ্ডলৰ মাজত সময়ৰ ব্যৱধান 1 ঘণ্টা। নম্বৰ কুৱেশ্যনটোত দিছে পৃথিৱীখনক কেইটা সময়মণ্ডলত ভাগ কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব পৃথিৱীখনক 24টা সময়মণ্ডলত ভাগ কৰা হৈছে। নম্বৰ কুৱেশ্যনটোত সুধিছে ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্ৰাঘিমা ৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে আৰু ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ প্ৰায় সোঁমাজেদি যোৱা 82 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমা ৰেখাৰ সময়কে দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2লৈ। কুৱেশ্যন নম্বৰ 2ত দিছে যে সময়মণ্ডল কেনেকৈ গণনা কৰা হয় আৰু ইয়াৰ উত্তৰটো হ'ব মুখ্য দ্ৰাঘিমা ৰেখাৰ 0 ডিগ্ৰী সময়ৰ লগত প্ৰতি 15 ডিগ্ৰী দ্ৰাঘিমাংশৰ মূৰে মূৰে 1 ঘণ্টা যোগ বা বিয়োগ কৰি সময়মণ্ডল গণনা কৰা হয়। এইখিনিয়ে আছিল অনুশীলনী 1ৰ কুৱেশ্যন। এতিয়া আহিছোঁ অনুশীলনী 2লৈ। তাৰ প্ৰথম প্ৰশ্নটো হ'ল মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি? ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰৰ উপাদান 4বিধ: দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন। নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। তাত দিছে প্ৰধান দিশ 4টা কি কি? সেইটোতো আমি সকলোৱে জানোৱে। উত্তৰটো হ'ব পূব, পশ্চিম, উত্তৰ, দক্ষিণ। এতিয়া নম্বৰ কুৱেশ্যনটোত দিছে মানচিত্ৰৰ মাপনি বুলিলে কি বুজা আৰু ইয়াৰ উত্তৰটো হ'ব ভূপৃষ্ঠৰ ওপৰত প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2ত দিছে কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক? ইয়াৰ উত্তৰটো হ'ব গোলকৰ তুলনাত মানচিত্ৰ বেছি সুবিধাজনক কাৰণ গোলক হৈছে পৃথিৱীৰ এটা নিৰ্দিষ্ট আকৃতি। ইয়াত দূৰত্ব, আকাৰ আৰু স্থানৰ কোনো সঠিক প্ৰতিচ্ছবি দেখা নাযায়। আনহাতে মানচিত্ৰ হৈছে পৃথিৱীৰ এটা সমতলিক প্ৰতিচ্ছবি। ইয়াত দূৰত্ব, আকাৰ আৰু স্থান সঠিকভাৱে প্ৰকাশ কৰা হয়। সেয়েহে কোনো এখন ঠাইৰ বিষয়ে বিতংভাৱে জানিবলৈ গোলকতকৈ মানচিত্ৰ বেছি সুবিধাজনক। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ। তাত দিছে মানচিত্ৰ আৰু নক্সাৰ মাজত পাৰ্থক্য কি? তো ইয়াৰ উত্তৰটো হ'ব মানচিত্ৰ হ'ল কোনো সমতলত দিশ আৰু দূৰত্বৰ অনুপাত সঠিক ৰূপত ৰাখি পৃথিৱী বা ইয়াৰ কোনো এটা অংশক সৰু আকাৰলৈ পৰিৱৰ্তন কৰি অংকন কৰা চিত্ৰ। আনহাতে নক্সা হ'ল ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰ। তো এইটো লিখি দিলে হৈ যাব পাৰ্থক্য। নেক্সট 4 নম্বৰ কুৱেশ্যনটোত দিছে মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহায় কৰে আৰু ইয়াৰ উত্তৰটো হ'ব সাংকেতিক চিহ্নৰ সহায়ত এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে জানিব পাৰি। কোনো এখন নতুন ঠাইলৈ গ'লে সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাত অসুবিধা হ'ব পাৰে। তেতিয়া সেই ঠাইৰ মানচিত্ৰ এখন উলিয়াই লৈ তাত থকা চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। এনেদৰেই মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে যথেষ্ট সহায় কৰে। এইখিনিয়ে আছিল তোমালোকৰ ছেকেণ্ড চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰ। বাকী ভিডিঅ'টি চাই কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টি যদি চাই ভাল লাগে তেন্তে এটা লাইক কৰি দিবা। লগতে তোমালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'টি শ্বেয়াৰ কৰি দিবা আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছা দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকৰ সমাজ বিজ্ঞানৰ প্ৰথম চেপ্টাৰৰ কুৱেশ্যন এনচাৰো মই আপলোড কৰিছোঁ। তোমালোকে যদি এতিয়ালৈ মোৰ সেইটো ভিডিঅ' চোৱা নাই তেন্তে সেইটো ভিডিঅ' চাই ল'বা। আজিলৈ এইখিনিয়ে। থেংক ইউ।